হয় তাৰ বাবে এই সভাখন অনুষ্ঠিত হৈছিলে। এই সভাত আমাৰ ডিষ্ট্ৰিক্ট লিগেল এড অথৰিটি ওদালগুৰিৰ পৰা সন্মানীয় ছেক্ৰেটাৰী নয়নজ্যোতি চৌধুৰী ডাঙৰীয়া উপস্থিত আছে। লগতে ডিষ্ট্ৰিক্ট লিগেল এড অথৰিটিৰ চিফ লিগেল এড ডিফেন্স কাউন্সিল শ্ৰীযুত ৰামেশ্বৰ ডাঙৰীয়া, মই নিজে আৰু লগতে এছিষ্টেণ্ট লিগেল এড ডিফেন্স কাউন্সিল উৎপল মাহাতো ডাঙৰীয়া, আমাৰ অধিবক্তা ৰবিৰাম ডাঙৰীয়া আৰু ভেৰগাঁও চাব ডিভিজনৰ পুলিচ অফিচাৰ দুৰ্গা কিংকৰ শৰ্মা ডাঙৰীয়া, লগতে ডিমাকুছী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আমাৰ তেখেত মহানন্দ ছাৰ ডাঙৰীয়া আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল আৰু এই অঞ্চলৰ বয়োজ্যেষ্ঠ লগতে ধৰ্ম ভাষা বৰ্ণ ভাষা নিৰ্বিশেষে বিভিন্ন ব্যক্তিসকল উপস্থিত আছে। আৰু এই সভাখনত আমি গোটেই আমাৰ সমাজত যিখিনি আমাৰ সমস্যা আছে আইন সম্পৰ্কত, আৰু আমি আমাৰ মাজত যাতে ছ'চিয়েল জাষ্টিছটো এষ্টাব্লিছ হয়, প্ৰত্যেকেই যাতে ইকুইটি বিফোৰ ল এনেকুৱা ধৰণৰ আৰু যিবিলাক আমাৰ আঁচনি আছে তাৰ পৰা যাতে বঞ্চিত নহয়, এনেকুৱা ধৰণৰ কথাবিলাক, আৰু আইনৰ ক্ষেত্ৰত কিবা যদি সহায় লাগে এনেকুৱা ক্ষেত্ৰত আমাৰ মাজত সজাগতা আহক, ইয়াৰ উদ্দেশ্য লৈ আমি আজি এই সভাখন অনুষ্ঠিত কৰিছিলোঁ। আৰু এটা ভাল লাগিছে যে এই অঞ্চলৰ মানুহ বহুত সজাগ আৰু সচেতন, গোটেই মানুহ উঠি আহিছে আৰু এই দুৰ্গা মন্দিৰ প্ৰাংগণত উপস্থিত হৈ আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিছে। ধন্যবাদ। নাগৰিক কমিটিৰ হৈ আৰু আমাৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি আমি একেলগত আজি আমি ইয়াতে সজাগতা সভা আমি আৰম্ভ পাতিছোঁ। আৰু আমাৰ উদ্দেশ্য আৰু লক্ষ্য হ'ল এই বৃহত্তৰ ডিমাকুছী অঞ্চলত আমাৰ যিখিনি অসামাজিক কাম কাজ, যিখিনি আমাৰ মদ ভাং জুৱা এইবিলাক বন্ধ কৰা, আমাৰ মানে হিউমেন ট্ৰেফিকিং আৰু চাইল্ড মেৰিজ আৰু মানে আপোনাৰ অন্যান্য যিখিনি মানে অসামাজিক কাম সেইবিলাক আমি বন্ধ কৰি ফালে আমাৰ এটা এই বৃহত্তৰ অঞ্চলটো এটি সুন্দৰ আৰু সুৰক্ষিত অঞ্চল যাতে আমি গঢ়ি দিব পাৰোঁ, ভৱিষ্যত প্ৰজন্মক যাতে আমি এটি সুন্দৰ আৰু সুৰক্ষিত আমি বাসস্থান আমি এৰি থৈ যাব পাৰোঁ। গতিকে সেই উদ্দেশ্য আৰু লক্ষ্য ৰাখি ফালে আমি বিভিন্ন অঞ্চলত আমি এনেকৈ আমি সজাগতা সভা আমি পাতি ফালে ৰাইজক সজাগ আৰু সচেতন হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমাৰ লগত আমাৰ বৃহত্তৰ এই অঞ্চলৰ বিভিন্ন দল সংগঠন, যেনেকৈ আমাৰ আঞ্চলিক আপছু, আমাৰ ডিষ্ট্ৰিক্ট আছা, আঞ্চলিক আছা, আক্ৰাছু, আছু, তেনেকৈ আমি বিভিন্ন দল সংগঠন একেলগত লগ হৈ ফালে এই অসামাজিক যিখিনি কাম কাজ এইবিলাক বন্ধ আৰু ৰোধ কৰাৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। গতিকে ভৱিষ্যত আমাৰ এই অঞ্চলটো যেন এটা সুন্দৰ আমি বাতাবৰণ পৰিৱেশ গঢ় দিব পাৰোঁ, তাৰে কামনা কৰি সকলো ৰাইজক মই আহ্বান জনাইছোঁ। চকত দুৰ্গা মন্দিৰত ইয়াতে আমি আমাৰ অঞ্চলটোৰ বিষয়ে বিশ্ব আমি জাষ্টিছ অৰ্থাৎ ন্যায় সজাগতা দিব ইয়াতে আমি অবজাৰ্ভ কৰিছোঁ। ওদালগুৰি জিলাৰ ডিষ্ট্ৰিক্ট আমাৰ লিগেল ছাৰ্ভিচ অথৰিটিৰ তৰফৰ পৰা আৰু ডিমাকুছী নাগৰিক পুলিচ লেভেলৰ যিটো নাগৰিক কমিটি তাৰ সহযোগত আমি ইয়াতে সভাখন পাতিছোঁ। ৰাইজৰ মুখ্য উদ্দেশ্য হৈছে কি, আমি এইটো অঞ্চলক অলপ ন্যায় বিষয়ে সজাগতা হ'ব, আৰু এইটো অঞ্চলত বিভিন্ন কিছুমান ক্ৰাইম অৰ্থাৎ অপৰাধ কিছুমান ইয়াতে চলি আছে। আমাৰ এই অঞ্চলত অলপ আইনৰ বিষয়ে সজাগতা কিছু অভাৱ, সেইকাৰণে ইয়াতে হিউমেন ট্ৰেফিকিং, যাক আমি মানৱ সৰবৰাহ কৰি বুলি কওঁ, বাল্য বিবাহ বুলি কওঁ, অবৈধ চুলাই মুদৰ বেহা বুলি কওঁ, ইত্যাদি যিবিলাক নেকি অবৈধ কাম কাজ বা MSCTৰ যিবিলাক নেকি বিষয়বস্তু, সেইবিলাক ৰাইজৰ মাজত কিছুমান ন্যায় সজাগতা আনিবৰ কাৰণে মেইনলি আজিৰ এই সভাখনত এইকেইটা বস্তুৰ যোগেদি আমি কেনেকুৱাকৈ ন্যায় পাব পাৰোঁ তাৰ কাৰণে আমি এই সজাগতা সভাখন ইয়াতে পাতিছোঁ।